ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অক্টোবৰ মাহটোত বিশেষকৈ তুলা ৰাশি জাতক জাতিকাসকলৰ কেনেধৰণে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব প্ৰেম বৈবাহিক জীৱন কেৰিয়াৰ চাকৰি সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ৰাশিফলৰ ভিডিঅ'টো হৈছে চন্দ্ৰমাৰ গতি আধাৰিত ৰাশিফল অক্টোবৰ মাহৰ ৰাশিফল অনুসৰি বন্ধুসকল তুলা ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ হ'বলৈ গৈছে এই লোকসকলৰ কৈছে যে সুখ আৰু সৌভাগ্য কঢ়িয়াই আনিছে মাহটোত এই মাহত প্ৰতিটো খোজতে আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা সমৰ্থন পাই থাকিব বুলি কৈছে কিন্তু ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে এই সময়ত নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে এই মাহত আপোনালোকে আৰ্থিক দৃষ্টিকোণৰ পৰা অলপ সাৱধান হ'ব লাগিব বুলি কৈছে খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে মাহৰ আৰম্ভণিৰ পৰা বিশেষকৈ হঠাতে খৰচৰ বোজা আপোনালোকৰ ওপৰত বহুত বেছি পৰিব পাৰে যেটো আপোনালোকৰ বিশেষকৈ সম্ভালিবলৈ বা সেইখিনি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বা প্ৰত্যাহ্বানজনক হ'ব বুলি কৈছে অলপ গতিকে খৰচ পাতি মাহৰ আৰম্ভণিৰ পৰা আপোনালোকে ধ্যান দিব লাগিব খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিব লাগিব পাছত কিন্তু আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত বিশেষকৈ টকা পইচাৰ কিছু আপোনালোকৰ অভাৱ বা নাটনি হ'ব পাৰে মাহৰ শেষৰ ফাললৈ গতিকে পৰিচালনাখিনি প্ৰথমৰ পৰা আপোনালোকে কৰিব লাগিব আপোনালোকৰ কেৰিয়াৰৰ কথা ক'বলৈ যাওঁতে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বহুত বেছি ব্যস্ত থাকিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব অবিৰতভাৱে আপোনালোকে কামখিনি সুন্দৰভাৱে কৰিব পাৰিব অলপ কঠিন হ'ব কিন্তু আপুনি আপোনালোকৰ কঠোৰ যি পৰিশ্ৰম আছে যি ধৰণৰ হাৰ্ড ওয়াৰ্কিং আছে সেইখিনি অব্যাহত ৰাখিব বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰতো কৈছে যে ভ্ৰমণৰ সুযোগ আপোনালোকৰ থাকিব ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে আৰু বিশেষকৈ আনন্দৰ ভ্ৰমণৰ জৰিয়তে ব্যৱসায়ত ভাল ফলাফল আহিব বুলি কৈছে ব্যৱসায়িক যি আপোনালোকৰ উদ্দেশ্য সেই উদ্দেশ্য মাহটো ঠিকে থাকিব মাহটোৰ আৰম্ভণিতে বিশেষকৈ বৈবাহিক জীৱনৰ বা বিবাহিত মানুহৰ বাবে কিছু ভাল হ'ব বুলি কৈছে সম্পৰ্কত যদি কিবা এটা ভুল বুজাবুজি হৈ আছিল সেইখিনিও কমিব বুলি কৈছে প্ৰেমবোৰ বাঢ়িব অৱশ্যে মাহৰ শেষৰ ফাললৈ কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ জীৱন সংগীৰ সৈতে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে পাৰিবাৰিক জীৱনত সম্প্ৰীতি বজাই ৰাখিবৰ বাবে চেষ্টা কৰক সম্প্ৰীতিৰ সম্ভাৱনা আছে ভাই ভনীৰ পৰা আপোনালোকে সমৰ্থন পাব উপযুক্ত আপোনালোকে সাপোৰ্ট পাব বুলি কৈছে মাহৰ শেষৰ ফাললৈ আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত বা ঘৰৰ মানুহখিনিৰ সৈতে বিশেষকৈ সম্পৰ্কত অলপ দুৰ্বল হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে পাৰিবাৰিক জীৱনত সম্প্ৰীতিৰ সম্ভাৱনা আপোনালোকে আনিব লাগিব সম্প্ৰীতি আপোনালোকে অৰ্থাৎ আন্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব বুলি কৈছে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হ'ব লাগে বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই মাহত যিমান বেছি কঠোৰ কৰিব ছাত্ৰ ছাত্ৰীসকলে বা যিসকলে কিবা এটা এক্সাম দিবলৈ গৈ আছে হাৰ্ড ওয়াৰ্কিং কৰিছে বহুত দিনৰ পৰা কষ্ট কৰিছে গতিকে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হ'ব লাগে আৰু কষ্ট কৰিবই লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সমস্যাত আপোনালোকৰ শাৰীৰিক সমস্যাৰ প্ৰতি সচেতন হোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে বুলি কৈছে কাৰণ আপোনালোকে কিছুমান ৰোগত আক্ৰান্ত হ'ব পাৰে বা কিছুমান সমস্যাত পৰিব পাৰে গতিকে তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান দিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ব্যৱসায়ত ভ্ৰমণৰ সুযোগ দেখা পোৱা গৈছে ব্যৱসায়ত নতুন ব্যৱসায়িক সম্পৰ্ক স্থাপন হ'ব যি আপোনালোকৰ ব্যৱসায়ত চলি থকা সমস্যাসমূহ সমাধান কৰি আগবাঢ়ি যাব পাৰিব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত এটা টাৰ্নিং পইণ্ট আপোনালোক আহিব বুলি কৈছে ইনকাম চইচ মুকলি হ'ব বুলি কৈছে এই সময়খিনিত বিশেষকৈ আপোনালোকৰ কৈছে যে ব্যৱসায়ত কিছু ফলাফল আপোনালোকে পাবৰ বাবে অলপ ধৈৰ্যও ধৰিব লাগিব অংশীদাৰিত্বৰে ব্যৱসায় কৰাৰ ক্ষেত্ৰত বিশেষকৈ সম্পৰ্কৰ বিশেষকৈ মাহৰ আৰম্ভণিতে ভাল হ'ব কিন্তু মাহৰ শেষৰ ফালে পাৰ্টনাৰশ্বিপত যদি কিবা এটা বিজনেছ কৰি আছে ব্যৱসায় এটা কৰি আছে বহু দিনৰ পৰা কিবা এটা ভুল বুজাবুজি বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে সাৱধান হওক বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকে য'তে ত'তে বিশেষকৈ মূলধন বিনিয়োগ নকৰিব বুলি কৈছে আৰু আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত চৰকাৰী খণ্ডৰ পৰা সহায় পাব আপোনালোকৰ বুদ্ধিমত্তাৰে আপুনি আপোনালোকৰ ব্যৱসায়ত সফল কৰাৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব বুলি কৈছে সময়খিনিত কৈছে যে আপুনি সময় প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিবা এটা সমস্যা উদ্ভৱ হৈ যাব পাৰে প্ৰব্লেম এটা সাডেনলি আপোনালোকৰ সন্মুখত আহি যাব পাৰে গতিকে সেইখিনি ভয় নকৰিব সেইখিনি প্ৰত্যাহ্বানসমূহ আওকাণ কৰা উচিত নহয় বৰঞ্চ সেইবোৰৰ সৈতে মুখামুখি হৈ সমস্যাখিনি বা প্ৰব্লেমখিনি সলিউশ্যন বিচাৰক বুলি কৈছে বা সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে টকা পইচাৰ ইনকাম চ'ৰ্চ মুকলি হ'ব বিশেষ ৰাজযোগৰ বাবে আপোনালোকৰ কিছুমান সুবিধা আপোনালোকৰ প্ৰদান কৰিব বুলি কৈছে এই মাহটো আৰ্থিক প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হ'ব পাৰে গোটেই মাহটোৰ ভিতৰত এই সময়খিনিত কৈছে যে বিশেষকৈ মাহৰ আৰম্ভণি সময়ছোৱাত কিছু আপোনালোকে টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'বলৈ আৰম্ভ কৰিব কিন্তু আনফালে
কৈছে যে ষষ্ঠ স্থানত ৰাহু মহাৰাজ আৰু অষ্টম স্থানত বৃহস্পতি মহাৰাজৰ উপস্থিতিৰ বাবে গোটেই মাহটো আৰম্ভণিতে বিশেষ সূৰ্য আৰু কেতু আৰু বুধ দ্বাদশ স্থানত থকাৰ বাবে মাহৰ আৰম্ভণিতে খৰচৰ অতিৰিক্ততা থাকিব বুলি কৈছে গতিকে খৰচ পাতি অলপ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক এই মাহত আপোনালোকৰ ওপৰত বিশেষকৈ খৰচৰ বোজা আহিব যি আপোনালোকক আমনি কৰিব পাৰে আৰু ইয়াৰ বাবে আপুনি বহুত বিষয়ত নিজকে অসহায় অনুভৱ কৰিব পাৰে বুলি কৈছে কাৰণ ঘৰৰ কামবোৰ আপোনালোকৰ নিয়ন্ত্ৰণৰ বাহিৰত হৈ যাব পাৰে বুলি কৈছে কিন্তু লাহে লাহে পৰিস্থিতি সেইখিনি উন্নত হ'ব বুলি কৈছে ক্ৰমান্বয়ে খৰচৰ সমস্যা কমি আহিব লাহে লাহে আৰু ইয়াক সম্পূৰ্ণৰূপে আপোনালোকে নাইকিয়া কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে ইয়াৰ উপৰি কৈছে যে এই সময়ছোৱাত আপোনালোকৰ জমা ধন বা আপোনালোকৰ বেংকৰ বেলেন্স আদি বৃদ্ধি পাব পাৰে আপুনি আৰ্থিক বিশেষকৈ ফৰ্মেটত সফল হ'ব ব্যৱসায়িক ভ্ৰমণৰ জৰিয়তে কিছু লোকে অগ্ৰগতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰ্থিক সুবিধা লৈছে এই মাহত গতিকে টকা পইচাখিনি ইনভেষ্ট কৰাৰ ক্ষেত্ৰতে হওক ভালদৰে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে যিকোনো ঠাইত তৎক্ষণাত বিনিয়োগ কৰিব নালাগে আনৰ কথা বতৰা শুনি পেলাই তৎক্ষণাত আপোনালোকে কিবা এটা ডিচিজন তৎক্ষণাত নল'ব বা বিনিয়োগ নকৰিব সাৱধান হ'ব বুলি কৈছে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে এই মাহত আপোনালোক অত্যন্ত শুভ হ'বলৈ গৈ আছে এই সময়খিনিত কৈছে আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত যিসকলে চাকৰি এটা কৰি আছে কিবা এটা জব কৰি আছে তেওঁলোকৰ ব্যস্ততাৰ বৃদ্ধি পাব বুলি কৈছে অক্টোবৰ মাহটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামৰ যি প্ৰেছাৰ বা কামৰ বোজা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপুনি অধিক কামত ব্যস্ত হৈ পৰিব আৰু সফলো হ'ব সেই অনুসাৰে আপুনি কিছুমান প্ৰত্যাহ্বানৰ প্ৰতি ভয় নকৰে বা আপুনি নিজৰ ভাৰসাম্য ৰক্ষাত গুৰুত্ব দিয়ে তেন্তে আপুনি আপোনালোকৰ যি কাম সঠিক পদ্ধতিৰে বা সঠিক সময়ত আৰু সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ অধিক কষ্ট কৰিব বুলি কৈছে আৰু সফল হ'ব গতিকে এই সময়খিনিত আপোনালোকে যিমান পাৰে একাগ্ৰতাৰে নিজৰ কাম কাজখিনি পৰিচালনা কৰক সুন্দৰভাৱে কৰি যাবৰ বাবে চেষ্টা কৰক ভাল হ'ব চাকৰিটো আপোনালোকৰ স্থিতি ভাল হ'ব আপোনালোকৰ কৰ্মক্ষমতাৰ বিশেষকৈ কৰ্মৰ দক্ষতাৰ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে ক্ষেত্ৰত আপোনালোকে সিনিয়ৰ জুনিয়ৰ সহকৰ্মী বা আপোনালোকৰ উচ্চপদস্থ বিষয়সকলৰ পৰা বিশেষকৈ সহায় সহযোগিতা পাই থাকিব বুলি কৈছে অৰ্থাৎ সকলোৰে পৰা আপোনালোকে সহায় সহযোগিতা পাব প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে কিছুমান ক্ষেত্ৰত ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে অলপ ধ্যান দিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে এই মাহটোত কিছু লোকৰ কৈছে যে শৰীৰত বিষজনিত সমস্যা বাৰুকো অশান্তি দিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সচেতন আৰু সঠিকভাৱে ল'ব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব সাৱধানতাৰ অৱলম্বন কৰিব লাগিব তেতিয়াহে আপুনি সুস্থ হৈ থাকিব যদি আপুনি কোনো সমস্যাৰ সৈতে যুঁজি আছে বা কিবা এটা ৰোগত আপোনালোকে ভুগি আছে তেন্তে তাৰ প্ৰতি মনোযোগ দিয়ক আৰু প্ৰয়োজন হ'লে বিশেষকৈ এজন চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ বহুত বেছি উপকাৰ হ'ব বুলি কৈছে যদি আপুনি প্ৰেমৰ সম্পৰ্কটো আছে এই মাহত বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব ইজনে সিজনক যি মনটো বা মনোভাৱবোৰ বুজিব লাগিব বুলি কৈছে আপুনি আপোনালোকৰ সম্পৰ্কৰ প্ৰতি আনুগত্যশীল হৈ থাকিব বুলি কৈছে আপোনজনৰ সুখৰ বাবে আপুনি বহুত কাম কৰিব বুলি কৈছে আৰু বহুৰ ক্ষেত্ৰত বিশেষকৈ প্ৰেম বা বৈবাহিক জীৱনত প্ৰিয়জনক যিমান আপোনালোকে সুখ দিব পাৰে সেইখিনি দিব বিচাৰিব বুলি কৈছে ইয়াৰ ফলত কি হ'ব আপোনালোকৰ মাজত প্ৰেমবোৰ বৃদ্ধি পাব মৰম চেনেহ বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত বিশেষকৈ কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগিব তেওঁলোকৰ এটা জীৱন সংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব এই সময়ছোৱাত যিমান পাৰে মানসিক চাপ আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গতিকে মানসিক চাপ কমাব লাগিব অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব এই পৰিস্থিতিত আপোনালোকে বিশেষকৈ দুইজনে বিশেষকৈ ইজনে সিজনক সমৰ্থন কৰা উচিত কিবা এটা কামত যদি জীৱনসংগী আগবাঢ়িছে তেওঁলোকক সমৰ্থন কৰক ছাপোৰ্ট দিয়ক তেতিয়াহে আগবাঢ়ি যাব পাৰিব গতিকে সেইখিনি লাগিবই জীৱনত অৰ্থাৎ জীৱনসংগীৰ বা আপোনালোকৰ প্ৰেম জীৱনতে হওক ছাপোৰ্ট দিব লাগিব ইজনে সিজনক যদি ছাপোৰ্ট দিয়ে সমৰ্থন কৰে কিবা এটা ভাল কামত আগবাঢ়ি গৈছে আপোনালোকে যদি পিছফালৰ পৰা যদি সেইখিনি সমৰ্থন আগবঢ়াই থাকে তেওঁলোকৰ কনফিডেন্স বাঢ়িব আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে আগবাঢ়ি যাব পাৰিব আৰু সেইখিনি দৰকাৰ আছে যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বহুত দিন ধৰি কিবা এটা সমস্যা চলিছে সেইখিনি অন্ত পৰা দেখা পোৱা গৈছে এই মাহত আৰু কিছু লোকৰ প্ৰেম বিবাহৰ বাবে চেষ্টা চলিব বুলি এই মাহটোত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ সৈতে বিশেষকৈ মৰম চেনেহৰ অনুভূতি থাকিব বুলি কৈছে আৰু সকলোৰে লগত ভাল আচৰণ কৰিলে ভাল হ'ব বুলি কৈছে দ্বিতীয় গৃহৰ অধিপতি বিশেষকৈ মংগল মহাৰাজ মাহৰ আৰম্ভণিতে নৱম স্থানত থাকিব আৰু তাৰ ফলস্বৰূপে আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু এই সময়খিনিত কৈছে যে আপোনালোকৰ যিয়ে পাৰিবাৰিক জীৱনৰ কিছু সময় বা উত্তেজনাৰ বৃদ্ধি কৰিব পাৰে বুলি কৈছে এই সময়ছোৱাত ধৈৰ্য ধৰিব লাগিব সমস্যাত বিশেষকৈ মাতৃ হওক বা পিতৃ হওক কিবা এটা সমস্যা তেওঁলোকে ভুগিব পাৰে বা শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব পাৰে বুলি কৈছে বা অসুবিধা পাব পাৰে গতিকে যিমান পাৰে তেওঁলোকৰ লগত থাকক বুলি কৈছে এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগিব
আৰামৰ ঘৰুৱা বিষয়ত বিশেষকৈ আৰাম আৰু সুবিধা পাব পৰিয়ালটো আগবাঢ়ি যাব পাৰিব ঘৰৰ মানুহৰ মাজত একাগ্ৰতা বৃদ্ধি পাব বুলি কৈছে কিন্তু মংগল গ্ৰহ কৰ্কট ৰাশিত আহি আপোনালোকৰ চতুৰ্থ ঘৰ আৰু চতুৰ্থ ঘৰৰ প্ৰভু শনি মহাৰাজৰ দেখাৰ বাবে আপোনালোকৰ মা বা পিতৃ মাতৃৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব ঘৰত কিছু অশান্তিও হ'ব পাৰে এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ গতিকে সময়খিনি শান্তিৰে কটালে ভাল হ'ব বুলি কৈছে আপোনালোকৰ ভাই ভনীৰ পৰা কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে যাৰ বাবে তেওঁলোকক বিশেষকৈ আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে কিবা এটা সমস্যাত পৰিব পাৰে তেওঁলোকৰ গতিকে সেইখিনি ছাপোৰ্ট কৰক যিমান পাৰে সহায় সহযোগিতা আগবঢ়াওক বুলি কৈছে ভাল হ'ব আৰু এনে পৰিস্থিতিত তেওঁলোকক সমৰ্থন কৰক কাৰণ ই আপোনালোকৰ নৈতিক কৰ্তব্য আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ মাজৰ যি সম্পৰ্ক মধুৰতা আহিব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই মাহত সোমবাৰৰ দিনটোত মহাদেৱক আপোনালোকে পূজা কৰক ভাল প্ৰতিফলন দেখিব শনিবাৰে শনি চালিচা আবৃত্তি কৰিব হনুমানজীক পূজা কৰিব সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আপোনালোকৰ সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব পাৰিলে প্ৰতিদিনে বগা চন্দনেৰে আপোনালোকে পৰাত শিৱলিংগত পূজা কৰি শিৱ চালিচা পাঠ কৰক সুন্দৰ প্ৰতিফলন দেখিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে এই অক্টোবৰ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় মা লক্ষ্মী ওম নমঃ শিৱায় জয় শনিদেৱ ওম নমঃ শিৱায় জয় বজৰংবলী ওম নমঃ শিৱায়